পৰম উপস্থিত সভাসদসকল, ভক্তবৃন্দ, সহোদৰসকল, আজি আমি মহাপুৰুষ গুৰুজনাই ভকতৰ লক্ষণৰ সম্পৰ্কত দিয়া উপদেশৰ এক আলোচনা কৰিম। যি লোকে মাত্ৰ বচেনেহে হৰিত শৰণ লৈ মনেৰে আন দেৱতাক ভজনা কৰে, এইটো নিশ্চিত দেখি কেতিয়াও সিদ্ধি লাভ কৰিব নোৱাৰে আৰু ঈশ্বৰ কেতিয়াও তেওঁলোকৰ প্ৰতি সন্তুষ্ট নহয়। পুৰুষজনাই কৈছে, বচনেকে গলে মাত্ৰ হৰিত শৰণ লয়, চিতে আন দেৱক ভজয়, জানিবা কদাচিতো সিদ্ধি সিটো নলয়, হৰিতাৰ নহয়। এই গোসাঁই বেবিচাৰী ভক্তসকলৰ চৰিত্ৰ প্ৰকাশ কৰিছে। গতিকে সাত্বিক আচৰণত কিছুমান লোকে হৰিনাম লৈ হৰিক ভৰ্জনা কৰি বা হৰিৰ নাম কীৰ্তন কৰা দেখা যায়। আচলতে তেওঁ বিষয়ৰ নানা কামনা বাসনা সিদ্ধিৰ কাৰণে চিত্তেৰে নানা দেৱ দেৱীক পূজা কৰে। তেওঁলোকৰ মনত হৰি একমাত্ৰ ভক্তি আৰু মুক্তিৰহে অধিকাৰী। সংসাৰত অন্যান্য ভোগ ঐশ্বৰ্য বাসনা সিদ্ধিৰ কাৰণে বিভিন্ন বিষয়ত বিভিন্ন দেৱ দেৱী অধিষ্ঠাতা বা অধিষ্ঠাত্ৰী হিচাপে গণেশ, লক্ষ্মী, দুৰ্গা আদি বিদ্যাৰ অধিষ্ঠাত্ৰী সৰস্বতী, চন্দ্ৰ, সূৰ্য, শিৱ আদি দেৱতাসকলক উপাসনা কৰাটো উচিত বুলি ভাবে। কিয়নো এইসকল দেৱ দেৱীয়েহে যেন মানুহৰ সকলো কামনা বাসনা পূৰ কৰিবৰ বাবে বিভাগীয় দেৱতাৰূপে ভগৱানৰ দ্বাৰা সৃষ্ট আৰু নিয়োজিত হৈ আছে। যিহেতু অধিকাংশ লোকেই বিষয়াসক্ত, গতিকে পৰকালৰ গতিদাতা নিৰ্গুণ ঈশ্বৰতকৈ ইহকালত ভোগ ঐশ্বৰ্য দান কৰা দেৱ দেৱীসকলক বেছি শ্ৰদ্ধাৰে পূজা কৰা দেখা যায়। এইসকলেই বেবিচাৰী ভকত। তেওঁলোকে কদাচিতো সিদ্ধি লাভ কৰিব নোৱাৰে, অৰ্থাৎ সদ্গতি নাপায় আৰু পৰলোকৰ তেওঁলোকৰ আচৰণত পৰমেশ্বৰ সন্তুষ্ট নহয়। আকাংক্ষাৰ হৈ বশৱৰ্তী যিবোৰ লোকে ক্ষুদ্ৰ দেৱতাক পূজা কৰে, সেইসকলৰ প্ৰতি ভগৱান কৃষ্ণৰ যি উক্তি গীতাই কৈছে, কৰ্মৰ ফল আকাংক্ষা কৰা মানুহে এই সংসাৰত দেৱতা পূজে। কিয়নো তেওঁলোকে ভাবে তাৰ পৰা কৰ্মৰ ফল মনুষ্য লোকতে শীঘ্ৰে পোৱা যায়। কিন্তু
সেই সকল হীন বুদ্ধিৰ মানুহে যি ফল পায় সি বিনাশী। দেৱোপাসকসকলে দেৱলোক লাভ কৰে, ঘোৰ মোৰ ভকতসকলে মোকেই লাভ কৰে। মই সমস্ত যজ্ঞৰ ভোক্তা, কিন্তু দেৱপূজাক সকলে মোক যথাৰ্থৰূপে আৰু ফলদাতা বুলি নাজানে। সেই কাৰণেই তেওঁলোকৰ সংসাৰলৈ পুনৰাগমন ঘটি পুনৰ পুনৰ জন্ম ল'ব লাগে আৰু মুক্তি নাপায়। দেৱোপাসকসকলে দেৱতা পিতৃগণৰ উপাসকে পিতৃগণ, ভূত প্ৰেতাদিৰ পূজকে প্ৰেতগণ লাভ কৰে। মোৰ উপাসকে মোক পায়, অৰ্থাৎ মুক্তিৰ পথৰ ফালে আগবাঢ়ি যায় আৰু অৱশেষত মুক্তি লাভ কৰি পুনৰ জন্মৰ হাত সাৰে। কৃষ্ণ।